জেলত ভৰাই থব ফেচবুকত কিবা ক'লে কুকুৰ গালি দিব কষ্ট কৰি পঢ়ি শুনি চাকৰি এটা পাব দৰমহাকেইটা দিছো বুলিয়েই চাকৰ ভাবি ল'ব যুঁজ এখন হ'ব বাপু যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব যুঁজ এখন হ'ব এবাৰ যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব যুঁজ এখন হ'ব বানৈ যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব যুঁজ এখন হ'ব যুঁজ এখন হ'ব ইন্দাৰে ভেদি খহাই নিব তেলে যুঁজ এখন হ'ব এবাৰ যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব যুঁজ এখন হ'ব এবাৰ যুঁজ এখন হ'ব ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব জাতি বচাওক মাটি বচাওক যাত্ৰা আজি 4 নম্বৰ দিন আৰু ইমান পাব্লিক ছাপোৰ্ট পাই আছো কাৰণ আমাৰ যোনটো ইছ্যু জাতি বচাওক মাটি বচাওক আজি আপোনালোকে দেখা পাইছে যে জনজাতি জনগোষ্ঠী মানুহে যেতিয়া নিজৰ মাটি ম্যাদী কৰিব বিচাৰে এজন জনজাতি মানুহৰ মিনিমাম 10-15 বিঘাকে মাটি থাকে বহুতৰ তাৰ পাছতো যেতিয়া ম্যাদী কৰিব যাওঁতে খুব বেছিতকৈ বেছি 1 বিঘা 1.5 বিঘাই মাটি ম্যাদী কৰিব দিয়ে তাৰে উপৰিও মাচুল 4 লাখ 5 লাখকে মাচুল লয় কেতিয়াবা মাটিৰ দাম হয় 10,000 কিন্তু মাচুল লৈ লয় 2 লাখ 2.5 লাখ কিন্তু একে জেগাত এই আম্বানী আদানী 1 টকাকে মাটি দিব পাৰে 1 টকাকে মাটি দি আছে চ' কথা আমাৰ চিম্পল এই যে জনজাতি জনগোষ্ঠীৰ মানুহৰ পৰা অকল 1 বিঘা 1.5 বিঘা যে ম্যাদী কৰি আছে বাকী 8 বিঘা ক'ত গৈ আছে বাকী এই 8 বিঘা এই 8 বিঘা এই আম্বানী আদানীক দিবলৈ চৰকাৰে মানুহৰ পৰা চুৰ কৰি আছে আৰু একে বসুন্ধৰা স্কিমটো একে আছিলে বসুন্ধৰা স্কিমৰ থ্ৰুৱেদি মানুহৰ মাজত গৈ এই চৰকাৰে মানুহৰ কাৰ ক'ত কিমান জমিন আছে কিমান মাটি আছে গোটেইখিনি ইনফৰমেশ্যন লৈ এইখিনি মাটিও আম্বানী আদানীক দিবলৈ এটা চেষ্টা চলাই আছে এই জনজাতিৰ মানুহৰ পৰা যাৰ পৰা মাটি চুৰ কৰি আছে এই চৰকাৰৰ এই জনজাতিৰ মানুহৰ মাটি এই জনজাতিৰ মানুহৰ ভূমি বচাবলৈ আমি ওলাই আহিছো কথা এটাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আম্বানী আদানীক 1 টকা যদি মাটি দিব পাৰে জাতি জনগোষ্ঠী কিমান মানুহ আছে জাতি জনগোষ্ঠী মানুহৰ ফৰেষ্ট অধিকাৰ এইখিনি আঁতৰাই আছে ফৰেষ্ট বা জনজাতি মানুহ কেনেকৈ এভিকশ্যন কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে তাৰে আজি আমাৰ যাত্ৰা হৈ আছে ধেমাজিত হৈছে ধেমাজিত কোন মিয়া দেখা পালে আজি আমাৰ যাত্ৰা মাজুলীত কোন মিয়া দেখা পাইছে আজি যে ইমান মানুহ খিলঞ্জীয়া জনজাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে সকলোকে মিয়া বুলি সম্বোধন কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ কথাটো অতি নিন্দা বুলি মই জনাব পাৰোঁ